বাইদেউ, দোকানখন একদম খালী হৈ গ'ল যে আপোনালোকৰ? ভাইটি, তুমি বহুত দিনৰ মূৰত দেখোন। আহা বহাচোন। আপোনালোকৰ কিবা অসুবিধা হৈছে নেকি বাৰু বাইদেউ? কিনো ক'ম আৰু, দাদাৰ মাজতে বৰ ডাঙৰ বেমাৰ হ'ল। দাদাৰ বেমাৰতে আমাৰ সকলো পইচা পাতি খৰচ হৈ গ'ল। মইচোন কথাটো গমেই নাপাওঁ। দাদাৰ চিকিৎসাতে প্ৰায়বোৰ পইচা খৰচ হ'ল। দোকানৰ যিমান মান আছিল সকলোবোৰ বেচিলোঁ। মোৰ গহনা গাঁঠৰিবোৰো গ'ল। এতিয়া অলপ আৰোগ্য হৈছে বাৰু। ইছ ৰাম, ইমান ডাঙৰ কথাটো হ'ল, মই একেবাৰে গম নাপালোঁ। সেই সময়ত আমি বহুতকে সহায় বিচাৰিলোঁ, কিন্তু কোনেও আমাক সহায় নকৰিলে। তুমিতো আজিকালি ইয়াত নাথাকা, তোমাৰ ফোন নাম্বাৰটোও নাই, সেয়ে তোমাক জনোৱা নহ'ল। দুদিনমানৰ ছুটি পাই ঘৰলৈ বুলি আহিলোঁ। ভাবিলোঁ দাদাৰো খবৰ এটা লৈ যাওঁ। কিনো ক'বা, দাদাৰ খবৰ ল'বলৈ ঘৰলৈ যাব লাগিব। দাদা এতিয়া প্ৰায় বিচনাতেই। ময়ে দোকানখন খুলিছোঁ। দোকান নুখুলিলেও দুপইচা নাহে নহয়। এই কথাষাৰ গম পোৱা হ'লে মই দুদিনমানৰ আগতে আহিলোঁহেঁতেন। অলপ সময় পিছতে মই দাদাৰ খবৰ ল'বলৈ আহিম। খবৰটো নোলোৱালৈকে মনটো বৰ অশান্তি লাগি থাকিব। ঠিক আছে বাইদেউ, আহোঁ। কথাবোৰ তেনেকুৱা, বুজিছানে প্ৰণয়? মানুহৰ জীৱনত কেতিয়া বেয়া দিন আহে কোনেও ক'ব নোৱাৰে। সেইকাৰণেই সদায় মানুহে আজিৰ দিনটোত যি পাইছোঁ তাকে লৈ সুখী হৈ থাকিব লাগে। মোৰ যদি আজি এনেকুৱা এটা অসুখ নহ'লহেঁতেন, আজি এই পৰিস্থিতিৰ সন্মুখীন মই হ'বলগীয়া নহ'ল হয়। তাৰ মাজতো যদি মই কিবা নজনাকৈ কিবা ভাল কাম কৰিছিলোঁ, তাৰে ফল হয়তো আজি পাইছোঁ। মই জীয়াই আছোঁ এইখন পৃথিৱীত, লঘোণে থাকিবলগীয়া হোৱা নাই। অলপ আৰ্থিকভাৱে জুৰুলা হৈছোঁ, তথাপিতো ঈশ্বৰে চকু মেলি চাই আছোঁ। বৰ দুখ লাগিছে দাদা, জানেনে? সেই সময়ত যদি মই থাকিব পাৰিলোহেঁতেন, অন্ততঃ মই অকণমান আপোনাক সহায় কৰিব পাৰিলোহেঁতেন। দেউতাই এই সংসাৰৰ পৰা যোৱাৰ পৰাই আমাৰ ঘৰত সেই সময়ত যথেষ্ট অসুবিধা হৈছিলে। সেই সময়কণত আপুনি বহুতখিনি সহায় কৰিছিলে। যিটো সময়ত মই পইচাৰ অভাৱত আছিলোঁ, সেই সময়ত আপুনি মোক দোকানৰ বহুতখিনি বস্তু দি সহায় কৰিছিলে। টকা পইচাৰে যথেষ্টখিনি সহায় কৰিছিলে। ঠিক সেইখিনি সময়লৈ মনত পেলাওকচোন দাদা, এবাৰ যে ধুমুহাই গোটেই আমাৰ ঘৰটো ভাঙি চিঙি লৈ গৈছিল, সেই সময়কণত আপুনি যথেষ্ট সহায় কৰিছিল। সেই সময়কণত আপুনি যে কিমান সহায় কৰিছিল আপুনি নিজেই নাজানে। সেয়ে কিনো পুৰণা কথাবোৰ উলিয়াই আছা আৰু তুমি। বাদ দিয়া সেইবোৰ কথা, অতীতৰ কথা খুচৰিব নাপায়। হয়, আপুনি ঠিকেই কৈছে, অতীতৰ কথা খুচৰিব নাপায়, কিন্তু কিছুমান কথা পাহৰিবও নাপায়। মানুহে মানুহৰ যদি বিপদৰ সময়ত ইজনে ইজনক নাচায়, কেনেদৰে সমাজখন আগবাঢ়িব কওকচোন বাৰু। সেয়ে মই ভাবিছোঁ আজি আপোনাক কিবা এটা দি সহায় কৰিম বুলি ভাবিছোঁ। আপুনি নলওঁ বুলি নক'ব, আপুনি গ্ৰহণ কৰিব। এইবোৰ কথা নক'বা, এইবোৰ কথা মুখত আনিব নাপায়। এতিয়া মোৰ দুৰ্যোগটো পাৰ হ'ল নহয়, তুমি চিন্তা কৰিব নালাগে। এতিয়া তোমাৰ নিজৰ সংসাৰখন তুমি ধুনীয়াকৈ আগবঢ়োৱা, তুমি বিয়া বাৰু পাতা, মাক ভালদৰে চোৱা চিতা কৰা, সেইখিনিহে তোমাৰ কৰ্তব্য। কৰ্তব্যৰ কথা আপুনিয়ে মোক শিকাইছিল অতীততে, আৰু সেই কৰ্তব্য পালন কৰা আজি সময় মোৰ। আৰু আজি যদি মই মোৰ কৰ্তব্য পালন নকৰোঁ, ওপৰজনাই কেতিয়াও মোক ক্ষমা নকৰিব। মানে তুমি কি ক'ব খুজিছা মোক কোৱাচোন, ভালদৰে বুজাই দিয়া। চিন্তা শক্তিবোৰ নাইকিয়া হৈ গৈছে, জীৱনত যিহে অৱস্থা হৈছে। ময়ো যাওঁগৈ দাদা, বহুত বেছি সময় নকৰোঁ, পলমো হৈছে। এইখন লওক। এইখন কি দিছা? এইখন চেক, বেংকত আপুনি জমা কৰিব। মোৰ ফালৰ পৰা মই যিমানখন পাৰোঁ সহায় কৰিছোঁ। আজিলৈ আহোঁ, আৰু যদি কিবা দৰকাৰ হয় তাতে মোৰ ফোন নাম্বাৰটো দিয়া আছে, ফোন কৰিব। যিমান পাৰোঁ মই সহায় কৰিম। আহোঁ এতিয়া।
ভগৱান, তুমি যে আছা এই পৃথিৱীত, আজি আকৌ প্ৰমাণ কৰি দিলা জীৱনৰ দুৰ্যোগ সময়ত। কিবা যদি ভুল হৈছে এইখিনি পইচা মতে মোক মাফ কৰি দিবা।